মই জানিব বিচাৰিম যে গোটেইকেইদিন ঘূৰিলে, এইকেইদিন প্ৰচাৰ অভিযান চলালে, কেনেকুৱা দেখিলে? গোটেই পৰিস্থিতিটো কেনেকুৱা হ'ব বুলি? পৰিস্থিতি খুব ভাল। অসমত এইবাৰ নোহোৱা নোপোজা ইলেকশ্যনৰ ৰিজাল্ট হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনপ্ৰিয়তা তুংগত, মোদী ডাঙৰীয়া জনপ্ৰিয়তা তুংগত, আৰু যথেষ্ট কাম কৰিছোঁ। যোৱা 5 বছৰত আনপ্ৰেচিডেণ্টেড কাম কৰিছোঁ। মানুহে এনেকুৱা কাম আগতে দেখা নাছিল। গতিকে মানুহ অত্যন্ত সুখী। গতিকে আমি ভাবোঁ যে 100ৰ ওচৰে পাজৰে চিটত আমাৰ NDA জিকিব আৰু আমি ৰাইজৰ আৰু 5 বছৰ সেৱা কৰিবলৈ সুবিধা পাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। মুখ্যমন্ত্ৰীৰ যি সপোন, আকাশ চোৱাৰ যি সপোন, সেই সপোন মই যদি কওঁ ৰাস্তা ঘাটত সকলোৱে দেখিছে, কিন্তু জাগিৰোড সমষ্টিৰ পৰা সেই সপোন প্ৰতিফলিত হৈছে। এটা বৃহৎ ছেমিকণ্ডাক্টৰ, এইটো অত্যন্ত আমি ক'বলৈ গ'লে আমি সৌভাগ্যৱান যে অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ প্ৰাইভেট ইণ্ডাষ্ট্ৰীটো আহিলে জাগিৰোডত। মোৰ কিন্তু একো তাত অৰিহণা নাই। এইটো কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ফুল্লি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিছে। মইতো সৰু মানুহ, মোৰ একো তাত অৰিহণা নাই। এইটোৰ কৃতিত্ব যদিও প্ৰাইভেট ইণ্ডাষ্ট্ৰী, কিন্তু যথেষ্ট তাত আছে ভিতৰুৱা, ডেফিনেটলি আছে আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, ষ্টেট গভৰ্ণমেণ্টৰ, গোটেই ষ্টেট গভৰ্ণমেণ্টৰ পলিচি বেলেগ বেলেগ আছে ছেমি কণ্ডাক্টৰ। তাৰ মাজত কম্পিটিশ্যন কৰি অসমে পাইছে। দেখিবলৈ পাইছো যে পীযুষ হাজৰিকাৰ লগে লগে যেনেকৈ ৰাইজে প্ৰচাৰ চলাইছিল আৰু ষ্টাৰ কেম্পেইনাৰ হিচাপে পত্নী তাত দেখিবলৈ পোৱা গৈছিল। আৰু এই মুহূৰ্তত তেওঁ আমাৰ লগত আছে, আইমি বড়ো আমাৰ লগত আছে। আমি দেখিবলৈ পাইছিলো যে সকলো ৰাইজ ওলাই আহিছিলে আপোনাক দেখি, আপোনাৰ ওচৰত এখন চেলফি উঠিবলৈ, আপোনাক এটা চুমা খাই সকলো মানুহে উপচাই পেলাইছিলে। এয়া নিশ্চয় ৰাইজৰ মৰম। প্ৰথম কথা হ'ল মই ষ্টাৰ কেম্পেইনাৰ নহয়, মই আচলতে এইখন ঠাইৰ তেওঁলোকৰ জীয়ৰী, তেওঁলোকৰ বোৱাৰী। আৰু ৰাইজৰ এই আগ্ৰহখিনি সদায় আছে, তাৰ বাবে মই চিৰকৃতজ্ঞ। কাৰণ ৰাইজৰ এই মৰমখিনি পোৱাৰ সৌভাগ্য সদায় নহয়, সকলোৰে নহয়। আৰু এইটো একেদিনাই গঢ়ি উঠা সম্পৰ্ক নহয়। আচলতে যোৱা 10টা বছৰত তেখেতে যিখিনি কাম কৰিছে তাৰ ফলস্বৰূপে ময়ো অকণমান মৰম পাওঁ। লগতে বিয়া সবাহ, যিকোনো সকাম যিয়ে নাথাকক কিয় সমষ্টিত আমি যিমান পাৰোঁ চেষ্টা কৰোঁ যাতে তেওঁলোকৰ লগত একেলগে থাকোঁ। আৰু তেওঁ ইতিমধ্যে কৈছে যে কাৰোবাৰ ঘৰত কোনোবা ঢুকাইছে, কোনোবা হস্পিটেলত আছে, আমি প্ৰতিটো ক্ষেত্ৰত লগত থাকোঁ। যি ধৰণে আমি আমাৰ পৰিয়ালৰ ক্ষেত্ৰত যিটো কাম কৰোঁ, পৰিয়ালৰ কোনোবা অসুখ হ'লে আমি খবৰ এটা লওঁ, কিবা এটা দিবলৈ চেষ্টা কৰোঁ, আমি সমষ্টিটো একেটা কামৰ, তেখেতে সমষ্টিত সেইটো কামেই কৰে। আৰু সেই কামখিনিৰ বাবে হয়তো ৰাইজে আমাক বেলেগ কোনোবা বুলি নাভাবে, তেওঁক কেতিয়াও বিধায়ক বুলি নাভাবে, নিজৰ সন্তান বুলি ভাবে। আৰু তাৰ বাবে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। মই এই কথাটোৱে বুজিছো যে এইবাৰ নিৰ্বাচনত এটা ভাল দৃশ্য বুলিয়ে মই কৈছো যে সময়ত ভোট বিচাৰি যোৱাতকৈ আগত যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি বহু বেছি। ৰাইজৰ ওচৰত ক'তো ভাষণ দিবলগীয়া হোৱা নাই, আঁচনিৰ কথা ক'তো ক'বলগীয়া হোৱা নাই। ওলোটাই তেওঁলোকেহে কয়, যি ঠাইতে গৈছো কয় যে ইয়াত বেছি সময় খৰচ কৰিব নালাগে, চুমা খাই আৰু কয় এতিয়া যা বেলেগ ঠাইলৈ যা যদি কাম আছে, আমাৰ ইয়াত আমি চব আছো নিজে। গতিকে ৰাইজে যেতিয়া নিজে প্ৰচাৰ চলায়, এইখিনিতকৈ আৰু ডাঙৰ আশীৰ্বাদ নাই। আপুনি ঘৰো কিন্তু সমসাময়িকভাৱে ঘৰখনো কিন্তু আপোনাৰ আছে, কেনেকৈ আপুনি মেনেজ কৰিছে? আচলতে আমাৰ 2গৰাকী মা, মোৰ মা, শাহু মা, 2গৰাকী মা থাকে। আৰু মা 2গৰাকীৰ আশীৰ্বাদো কৰবাত আচলতে মাকৰ আশীৰ্বাদ যে লাগে। মই ভাবো আমাৰ মা দেউতা যদি সুখী থাকে, সেই আশীৰ্বাদকণ যদি থাকে, তেতিয়াহ'লে চাগে সকলো ফালে ঠিকে থাকে। মা 2গৰাকীয়ে ল'ৰা ছোৱালী দুটা এতিয়া চাই আছে বা আমি দুইজনে এনেকৈ ঘূৰিব পাৰিছো। আৰু ৰাইজৰ আশীৰ্বাদ লগতে নিয়াৰিকৈ চলাই নিয়াৰ আচলতে বেলেগ কোনো কিটিপ নাই। অকণমান দুইজনৰ বুজাবুজি খুটুং খাটাং লাগে যদি আমি মিলাই লওঁ, মই ভাবো তেনেকৈ চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই বছৰৰ পৰা বহাগ বিহু আৰু দুৰ্গা পূজাত এটা চিলিণ্ডাৰ ফ্ৰী দিব। হিমন্ত বিশ্ব শৰ্মাৰ কথা শিলৰ ৰেখা, তেখেতে যি কয় সেয়া হ'বই। গতিকে তেখেতৰ মুখৰ পৰা ওলাইছে যে কামটো হ'বই। বৰ্তমানৰ চৰকাৰখনে জানে যে প্ৰত্যেকগৰাকী নাৰী শক্তিশালী হ'ব লাগিব, যাৰ বাবে তেওঁলোকে অৰুণোদয় দিছে। পাইছেনে আপোনালোকে? গোটৰ পইচা কি কামত লগাইছে? এতিয়া কামত লাগিছে নে? কিবা লাগিছে? হাঁহ কুকুৰা কৰিছে নেকি? আৰু কি কৰিছে? আচাৰ বনাইছে নেকি? কাপোৰ কৈছে? কাপোৰ দেখুৱাব দেই মোক, ময়ো কিনিম। আপোনাৰ লগৰে তেতিয়াহ'লে ময়ো এগৰাকী, ময়ো গামোচা কৈছো। ময়ো বাইদেউ কেইগৰাকীমান লগত লৈ হাতে বোৱা গামোচাবোৰ খুব মৰম লাগে, লাগে নাই বাৰু? যিমানে মেচিনত বোৱা কাপোৰ নহওক, হাতেৰে বোৱা বস্তুটো মৰম বেলেগ।
মই হাতেৰে বোৱা গামোচা বনাই আছো এতিয়া। আজি মই কিন্তু ভাষণ দিব খোজা নাই, মই পুনৰবাৰ কৈছো মই এনেই ঘৰুৱাকে কথাহে পাতিব খুজিছো, কাৰণ কোনেও আঁচনি শুনাৰ আজিকালি গুৰুত্ব নাই, কাৰণ ইতিমধ্যে পালে ৰাইজ সুখী, ৰাইজৰ মুখ দেখিলে গম পাই যে তেওঁলোকে কি বিচাৰি আহিছে। আজিৰ দিনটোত কেৱল মাত্ৰ মই কবলৈ আহিছো যে আমি আগৰ দৰে সদায় আপোনালোকৰ লগত আছো, আপোনালোকে আশীৰ্বাদ কৰক। পীযুষ হাজৰিকাদেৱে সদায় সপোন দেখিছে যে জাগিৰোড সমষ্টিটোক অসমৰ উন্নত 5টা সমষ্টিৰ ভিতৰত এটাকৈ গঢ়ি তুলিবলৈ, সেইটো যাতে কৰে। তেওঁ আপোনালোকক নিজৰ বুলি ভাবে, সেয়েহে তেওঁ যেতিয়াই শুনে কাৰোবাৰ যদি ঘৰৰ কোনোবা এজন হস্পিটেলত আছে বুলি শুনে, সেই হস্পিটেলখন লাগিলে নগাঁৱতে হওক, লাগিলে মৰিগাঁৱতে হওক, লাগিলে গুৱাহাটীতে হওক, বিচাৰি বিচাৰি আমাৰ পৰিয়ালৰ মানুহ এজনে গৈ কিন্তু কিবা এটা পইচা দি আহে নাই বাৰু? এইটো কিন্তু একেবাৰে সহজ কথা নহয়, আৰু এই পইচাকেইটা কিন্তু চৰকাৰী আঁচনি নহয়। এই পইচাকেইটা পীযুষ হাজৰিকাদেৱে নিজে কষ্ট কৰি ঘটা পইচা, তেওঁ ব্যৱসায়ৰ পইচা। তেওঁ যে পইচাকেইটা দিয়ে, তেওঁ জানে যে এখন ঘৰত কোনোবা এজন অসুখীয়া মানুহ থাকিলে কি অৱস্থা হয় সাধাৰণ ঘৰ এখনৰ। সেই কথাটো উপলব্ধি কৰিব পাৰে কাৰণে তেওঁ সদায় আপোনালোকৰ কাষত থাকিব খোজে। যেতিয়া শুনে যে কাৰোবাৰ ঘৰত কোনোবা ঢুকাইছে, কোনোবা এজন পঠিয়াই কিবা এটা পইচা দি বা কিবা এটা বস্তু দি মাথা লগাবলৈ চেষ্টা কৰে। আজি চাওকচোন, কলং, কপিলি, কিলিং, পকৰীয়া সকলোতে কিমান ভাল ভাল মথাউৰি হৈছে নাই বাৰু? ইয়াততো ৰাস্তা হৈছে নাই? অসম মালে ৰাস্তা হৈছে নাই ইয়াতে? এইটো চেংচন হৈছে, এতিয়া কেইদিনমানৰ পিছত ধুনীয়া হৈ যাব। আৰু মই গৌৰৱেৰে কওঁ আজি যে জাগিৰোড সমষ্টিত ক'তো 3-4 কিলোমিটাৰ বুলি বেয়া ৰাস্তা আজি দেখিবলৈ নাই। হয়তো ক'ৰবাত অকণমান সৰু এটুকুৰা ঠাই হ'ব পাৰে। আগতে যেনেকে আছিল যে এই 3 কিলোমিটাৰ বেয়া, এই 4 কিলোমিটাৰ বেয়া, আজিকালি সেইটো ৰূপ নাই আৰু। যি অকণমান আছে সেইখিনিও অহা সময়খিনি পীযুষ হাজৰিকাদেৱে সম্পূৰ্ণ কৰি দিব। যিদিনাখন নমিনেশ্যন আছিলে, আপোনালোকৰ মাজৰে হয়তো বহু লোক গৈছে, উভতি আহোঁতে মোৰ ইমান ভাল লাগিছে। আমি অলপ বেলেগ এটা ৰাস্তাতে আহিলো, কাৰণ গোটেই ৰাস্তাত মানুহে মানুহ, গাঁৱৰ ভিতৰৰ ৰাস্তা, কিন্তু বিশ্বাস কৰক গুৱাহাটী চহৰতকৈও ধুনীয়া। মোৰ ইমান ভাল লাগিছে, মই ভাবিছো গাঁৱৰ মানুহখিনি কম ভাল লাগিলে বাৰু যে এইটো আমাৰ ঘৰ আৰু এইটো আমাৰ ৰাস্তা। ডেফিনেটলি আপোনালোকে দেখিছে জানো, আমিতো টিভি পেপাৰতে দেখা পাওঁ, চ'ৰ্চ আপোনালোকেই। যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াৰ মিটিঙত এখনত হৈছে 6,000, এখনত হৈছে 6,000, বোকাজানত 6,000, মই 7,000 বুলিয়ে ক'লো। আৰু তিতাবৰতো 6,000, খুব বেছি 7,000 ক'লো। আৰু পৰহি দিনা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আছিলে, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি নাজিৰা সমষ্টিত মানুহ পাইছিলে 1,800, মই 2,000 দিলোঁ। খোৱাঙত পালে 5,000, টিংখঙত পালে 5,000, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে হয় 2 লাখ। এতিয়া ইলেকশ্যন বুলি আগতে আমি 5টা সমষ্টি 7টা সমষ্টি পাতো, অহা 6 তাৰিখে আমি 3টা সমষ্টিৰ মিটিং পাতি আছো আমাৰ হোজাইত, তাতো 1 লাখ মানুহ হ'ব। তাৰমানে ৰাহুল গান্ধী ডাঙৰীয়াক মিলাব লাগিব কাৰ লগত? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত মিলাব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিটিঙতে 30,000, 35,000, 40,000 হয়। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙতকৈ ক'ব গ'লে, কথাটো কৈছো মই, তেখেতলোকে ভাবে ৰাহুল গান্ধী ডাঙৰীয়া ডাঙৰ নেতা, তেওঁলোকে মোদী ডাঙৰীয়াৰ বৰাবৰ বুলি ভাবে। মোদী ডাঙৰীয়াৰ মিটিঙত যদি 2 লাখ হয়, মই কমাই গ'লো 1 লাখ হয়, তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ মিটিঙতো 1 লাখ হ'ব লাগিব। কিয় হোৱা নাই? গতিকে মোৰ মতে তেওঁলোকে দুয়োগৰাকীয়ে ককায়েক আৰু ভনীয়েকে আহি কংগ্ৰেছক আৰু ডুবাই থৈ গ'ল।